কৃষ্ণ আজি বিতৰ্ক বুলি নহয় আচলতে বা মই কাৰোবাৰ প্ৰত্যুত্তৰ দিম বুলি নহয় কেইটামান কথা কম বুলি আপোনালোকৰ আগলৈ ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে কথাখিনি শুনি লৈ তাৰ বিষয়ত কমেণ্ট কৰিলে মই ভাল পাম। এনেই কথাখিনি নুশুনাকৈ দুই এটা কথা শুনি কমেণ্টত যি টি নিলিখিব। প্ৰথম কথা, ভগৱানক চিন্তা কৰিবৰ কাৰণে কোনো নিৰ্দিষ্ট ঠাই নালাগে বা কোনো টাইমো নালাগে নিৰ্দিষ্ট। ভগৱানক আপুনি প্ৰত্যেক মুহূৰ্তত প্ৰত্যেক জেগাত ভাল বেয়া কোনো কথা নাই, আপুনি চিন্তা কৰিব পাৰে। চিন্তা কৰিব পাৰে। গতিকে কোনোবাই ভগৱানক পাইছে, কোনোবাই নাই পোৱা, কোনোবাই মনৰ আশা পূৰ্ণ হৈছে, কাৰোবাৰ নাই হোৱা। গতিকে তাত কৰ্মৰ ফল বুলি একো নাথাকে আচলতে। শুদ্ধ মনে চিন্তা কৰিব পৰা নাই, সেইটো কাৰণে তেওঁ বিচৰাৰ ফলখিনি পোৱা নাই, তাৰ বাহিৰে একো নাই। আৰু সকলোকে কওঁ যে কোনোবাই কিবা এটা কৰিছে তাত বিতৰ্ক কৰি লাভ নাই, কাৰণ নিজে যাব লাগে, নিজে চাব লাগে, তাৰ বিষয়ে অধ্যয়ন কৰিব লাগে, কি হয় কি নহয়। তাৰপিছতহে কথাখিনি ৰাইজৰ মাজলৈ অৱগত কৰিব লাগে। নোচোৱা নেমেলাকৈ কিছুমান কথা গৈ কাৰোবাৰ মুখেৰে অহু কাণে পহু কাণে মানে কয়, অসমীয়াত এষাৰ কথা। গতিকে তেনেকুৱা কথাবিলাকত গৈ ছ'চিয়েল মিডিয়াত আহি কথা কোৱাটো উচিত বুলি মই নাভাবোঁ। আৰু ভক্তপ্ৰাণ ৰাইজে কিবা পাইছে, সেইকাৰণে অগ্নিনাথ মন্দিৰ দৰ্শন কৰিবলৈ গৈছে, কাশী গৈছে দৰ্শন কৰিবলৈ। তাতো ঢেৰ বিজনেছ, তাতো ঢেৰ ব্যৱসায়। আপুনি কাশী গ'লে আপোনাক আগত নিবলৈ হ'লে তাত টকা পইচাত লেনদেন হয়। কামাখ্যাতো তেনেধৰণে আপুনি যদি আগত দৰ্শন কৰিম বুলি ভাবে, পাছত গৈও তাতো টকা পইচা লেনদেন হয়। গতিকে টকা পইচা নহ'লে আজিকালি একো নাই। আৰু এখন শৰাইত আমি সাধাৰণতে যদি ঘৰত দিবলৈ যাওঁ, আপোনালোকে হিচাপ কৰি চাব, এখন শৰাইত 1000 টকা ওপৰত লাগে। গতিকে 500 টকা এখন শৰাই একো নহয়। আৰু তেওঁ যিটো অৰিহণা লৈছে শৰাইখনৰ, আমাৰ ঘৰত দিলে 21 টকা, কিন্তু ৰাজহুৱা বুলি আমি অৰিহণা দিওঁ, সেই অৰিহণাটো আমি হিচাপ কৰোঁ নেকি? নকৰোঁ। কাৰণ কেলৈ? ভকতৰ মাজত বিলাব লাগে সেই অৰিহণাটো। শৰাই পইচাটো শৰাই দিয়া মানুহজনেহে পায়, যিজনে শৰাইখন স্থাপন কৰে। গতিকে তেওঁহে পায় সেই 21 টকাটো। গতিকে 100 টকাটো লোৱা কোনো ভুল বুলি মই নাভাবোঁ। কাৰণ সেই 100 টকাই কেইবাখনো ঘৰ চলি আছে, কাৰণ তেওঁ তাত মানুহ ৰাখিছে বা প্ৰত্যেকটো মন্দিৰত পৰিচালনা হৈ আছে। আপোনালোকে লক্ষ্য কৰা নাই, ভালছে চোৱা নাই আচলতে। গতিকে প্ৰত্যেকটো অনুষ্ঠানতে মন্দিৰ বা নামঘৰ সকলোতে এনেকুৱা ধৰণৰ হৈ আছে। গতিকে তাত গৈ কিছুমান মানে নক'বলগীয়া কথা কোৱাটো বৰ উচিত নহয় বুলি মই ভাবোঁ। গতিকে ৰাইজক কওঁ যে আপুনি শুদ্ধ মনে ভগৱানৰ ওচৰত চিন্তা কৰক, নিশ্চয় ফল পাব। আৰু সদায় শুদ্ধ মনে কৰিব লাগে। আৰু ক'তো লিখা নাই যে মাইকী মানুহে পূজা কৰিব নাপায় বুলি।
এইটো ভুল ধাৰণা। প্ৰকৃততে আমি ক'বলৈ গ'লে আমি পুৰুষ নহয়, জগতৰ পুৰুষ এজনেই আছে, সেইজনেই হ'ল ভগৱান। গতিকে আমি যেতিয়া ভগৱন্তৰ কৰ্ম কৰোঁ, পুৰুষ বুলি ভাবি ল'লে নহয়, আমি প্ৰকৃততে প্ৰকৃতি। সেইকাৰণে প্ৰকৃতিৰ স্বৰূপা হৈহে ভগৱানক পূজা কৰিলে পায়। পুৰুষ হিচাপে যদি আপুনি পূজা কৰিছে, তেতিয়াহ'লে তাৰ ফল নিশ্চয় নাপায়। এই কথাটো আপুনি মনত ৰাখিব। গতিকে এখন ঘৰত যেতিয়া প্ৰকৃতিত থাকে, সেইখন ঘৰ লক্ষী ঘৰ বুলি কোৱা হয়। য'ত প্ৰকৃতি নাথাকে, সেই ঘৰখনত লক্ষী বাস নকৰে। গতিকে লক্ষীৰ ওপৰত মাত মতা মানে, প্ৰকৃতিৰ ওপৰত মাত মতা মানে লক্ষীক অপমান কৰা হয়। গতিকে চাব ভালদৰে, আছে কৃষ্ণ গীতাতো আছে, শিৱ গীতাটোতো আছে। মহাত্মাত গোটেই কিতাপখন যদি পঢ়িবলৈ আপোনালোকে সময় নাপায়, কিন্তু এটা ভুল নকৰিব, এটা পাঠ পঢ়ি পেলাইহে মহাত্মা পঢ়িব। যদি এটা পাঠ নপঢ়াকৈ মহাত্মা পঢ়ে, তাৰ নিচিনা মানে দ্ৰোহ আৰু নহয় বুলি কিতাপতে উল্লেখ কৰা আছে। গতিকে মই কিতাপৰ পৰাহে কৈছোঁ। গতিকে কিতাপ পঢ়ি প্ৰথম পাঠটো পঢ়ি চাব, তাৰপিছত মহাত্মাত গৈ পঢ়িলে আপোনালোকে সকলো উত্তৰ তন্নকৈ পাব মহাত্মাত। গতিকে আপোনালোকক মই তাকেই কৈছোঁ যে বিতৰ্ক কৰি কোনো লাভ নাই। কাৰোবাৰ মন দুমোজাত নেপেলাব। তেওঁ বৰ আশাৰে কিবা এটা বিচাৰি তাত গৈছে, বা অগ্নিনাথ মন্দিৰ বুলি মই কোৱা নাই, ধৰ্মস্থানলৈ কিবা এটা আশাত গৈছে। গতিকে এনেকুৱা কিছুমান কথা কৈ মানুহৰ মনটোৰ বিভেঞ্জালিত নেপেলাব। কাৰণ তেওঁ দুখন ভৰি দি পেলাই গৈ তাত ফল সিদ্ধি নহয়। গতিকে তেওঁ ভগৱানৰ প্ৰতি আশ্বাসটো কমি যাব। গতিকে তেনেকুৱাবিলাক নকৰিব। আপোনালোক বহুত জ্ঞানী গুণী মানুহ, গতিকে তেনেকুৱাবিলাক কৰিলে সমাজখনত আচলতে ভাল নাপায় বা ভাল নালাগে শুনি। জ্ঞানী গুণী মানুহখিনিয়ে যদি তেনেকুৱা কৰে, আমাৰবিলাকলৈ কি থাকিব? আমিতো সাধাৰণ, পৃথিৱীত আহিছোঁ, কি কৰিব লাগে কি কৰিব নালাগে আমি একো নাজানো। কোনোবাই ভুল পথে লৈ গ'লেও আমি ভুল পথেই গুচি যাওঁ। তাৰপিছতহে গম পাওঁ যে আহি মই বিপদত পৰিলোঁ। কিন্তু তাৰ আগলৈকে আমি নাভাবোঁ যে বিপদত পৰিম বুলি। গতিকে জ্ঞানী গুণী মানুহবিলাকে তেনেকৈ মানে কোৱাটো মই উচিত বুলি মই নাভাবোঁ। আৰু ভগৱানৰ ওপৰত চেলেঞ্জ কৰা মানুহ মই প্ৰকৃততে ভালো নাপাওঁ। সঁচা কথা ক'বলৈ গ'লে মই এজন বৰ ভক্তিবান মানুহ নহয়, কিন্তু যিকণ মোৰ জ্ঞানে আয়ত্ব কৰিছে সেইকণহে আপোনালোকক কৈছোঁ। ভগৱানৰ ওপৰত কাহানিও চেলেঞ্জ নকৰিব, মোক মাৰি নিয়ক। ভগৱান ইমান বেয়া নহয় যে আপোনাক মাৰি নিব আপুনি মাৰি নিবলৈ ক'লে। আপোনাৰ কৰ্মৰ ফল আপুনি ইয়াত ভুগিব লাগিব। আপুনি যিমানেই ভগৱানক নিন্দিয়া, কিন্তু আপুনি ইয়াত থাকিবই লাগিব জীয়াই। যিদিনলৈকে আপোনাৰ আয়ুস আহিছে, যিদিনলৈকে আপুনি কষ্ট ভুগিব লাগিব, সেইটো ভুগিবই লাগিব। আপোনাক মাৰি নিয়ক বুলিলে মাৰি নিয়া ভগৱান নহয়। গতিকে ভাওনাবিলাকতো দেখিছে, অসুৰবিলাকে বহুত অত্যাচাৰ কৰে, কিন্তু মাৰি নেপেলায়। বহুত শাস্তি দিয়াৰ পাছতহে তেওঁক বধ কৰে, যেতিয়া ভগৱানৰ ভক্তৰ ওপৰত বেছি অত্যাচাৰ কৰেগৈ, তেতিয়াহে বধ কৰে। এতিয়া তেনেধৰণে কথাবিলাক বিশ্লেষণ কৰক, মই ভাবোঁ ভাল হ'ব আৰু সমাজখন ভাল হ'ব। আৰু কলিৰ শেষত কৈ গৈছিলে, শংকৰদেৱেও কৈছিলে আৰু কৃষ্ণই কৈছিলে যে কলি যেতিয়া আহিব, তেতিয়া শংকৰদেৱে মাধৱক দায়িত্ব দিছিল যে মাধৱ, মোৰ যাবৰ সময় হ'ল, গতিকে তুমি এটা কাম মোৰ বাকী থাকি গ'ল, সেই কামখিনি তুমি কৰি যাবা বুলি তোমাক মই আদেশ দিয়া হৈছে। কলিত মনুষ্য জীৱনত
প্ৰত্যেকটোৰ কৰ্মতে কলিয়ে বাধা বিঘিনি প্ৰদান কৰিব আৰু পাপৰ ফালে অগ্ৰসৰ কৰিব প্ৰকৃততে হৈ আছে। আপোনালোকে লক্ষ্য কৰিছে বা অনুভৱ কৰিছে নাই কৰা মই তাক নাজানো, কিন্তু মই যিটো অনুভৱ কৰিছোঁ প্ৰকৃততে হৈ আছে। প্ৰতিটো খোজতে আমি পাপৰ মুখলৈ গৈ আছোঁ। গতিকে সেইকাৰণে মাধৱক কৈ থৈ গৈছিল যে তাৰ পৰা পৰিত্ৰাণ পাবলৈ কলিত বিদৰ গোপুত হৈ থকা এভাগ নাম ধৰ্ম বুলি কয়, প্ৰকৃততে এক নাম ধৰ্ম। গতিকে এক নাম ধৰ্ম বুলি ক'লে আজিকালি ঢেৰ এক নাম ধৰ্ম হ'ল, প্ৰকৃত নহয়। বেদৰ গোপুত যিভাগ ধৰ্ম লুকাই আছিল সেই ধৰ্মভাগ প্ৰচাৰ কৰিবলৈ কৈছিলে। গতিকে মাধৱে তেনেকৈ প্ৰচাৰ কৰিলে, য'ত যেনেকৈ পাৰে। কোনোবাই ল'লে, কোনোবাই নল'লে, কোনোবাই পাৰিছে গ্ৰহণ কৰিছে, কোনোবাই নোৱাৰিছে। পৰাজনে যে বৈকুণ্ঠ প্ৰাণ হ'ব বা পৰাজনে শুদ্ধত আছে সেইটোও নহয়। গতিকে আৰু সেই ধৰ্মটো প্ৰকৃততে ইমান সহজ ধৰ্ম নহয়, য'ত কোৱা হয় মায়া ত্যাগ কৰি পেলাই ভগৱানক পুজিলেহে ভগৱান সন্তুষ্ট হয়। গতিকে সেই ধৰ্মভাগত সেই বস্তুটো আছে। গতিকে আপুনি যদি মায়া ছেদ কৰিব পাৰে তেতিয়াহে আপুনি ভগৱানৰ পূৰ্ণ দৰ্শন নিশ্চয় পাব। মই আশাবাদী আৰু মই ক'ব পাৰোঁ আপুনি পূৰ্ণ দৰ্শন পাব। আৰু সেইভাগ কৰিবলৈ যাওঁতে আপুনি শৰণ ভোজন ল'ব লাগিব। শৰণ ভোজনৰ পাছতহে আপুনি আহিব তাত, কাৰণ শৰণ ভোজন নোলোৱাকৈ সেইভাগ ধৰ্ম গ্ৰহণ কৰিব নোৱাৰে। কাৰণ বহুত শৰণ ভোজনত বহুত কথা আছে, যিখিনি কথাত আমি ভগৱানক পুজিবৰ কাৰণে কি কি ব্যৱহাৰ কৰিব লাগে, কেনেকৈ পুজিব লাগে সেইখিনি জানিব লাগিব। তাৰপিছত আপোনাক নাম অঞ্জনিয়াই গুৰিত গৈ এক নাম ধৰ্ম গ্ৰহণ কৰিব লাগিব। এক নাম ধৰ্ম গ্ৰহণ কৰাৰ পাছত আপুনি ভগৱানক দৰ্শন কৰিব পাৰিব। গুৰু কোন চিনি পাব, নাম কোন চিনি পাব, আৰু নাৰায়ণ কোন চিনি পাব। গতিকে আমাৰ মনুষ্য দেহটো নৰই ঈশ্বৰ বুলি কৈছে, প্ৰকৃততে নৰই ঈশ্বৰ, বেলেগকৈ ঈশ্বৰ নাই, আমি নিজেই ঈশ্বৰ। গতিকে ঈশ্বৰক চিন্তিবলৈ আমাৰ গোটেই দেহটোত ভগৱান বিৰাজ হৈ আছে। আপোনাৰ ভৰি নখৰ পৰা মূৰৰ কেশলৈকে ভগৱান স্থিতি হৈ আছে। গতিকে আমাৰ দেহটোত এজন মানুহে যদি প্ৰহাৰ কৰে সেই মানুহজনে নিশ্চয় ভগৱানকে প্ৰহাৰ কৰা হয়, আমি জনামতে। গতিকে প্ৰহাৰ কৰিবলৈ মানে জেগা নাথাকে। প্ৰত্যেকটো অংশই ভগৱানৰ অংশ। আপোনাক যে মই কৃষ্ণ বুলি কওঁ, প্ৰকৃততে আপোনাক মই কৃষ্ণ নকওঁ, আপোনাক আত্মাত মই কৃষ্ণ কওঁ। গতিকে আপোনাৰ আত্মাত ভগৱান আছে, আপোনাকহে মই কৃষ্ণ কওঁ। আপোনাৰ চৰণ যুগলত মই ধৰি সেৱা নকৰোঁ, আচলতে ভগৱানকহে সেৱা কৰোঁ, ভগৱানৰ চৰণ যুগল সেয়া। তেনেকেই সকলো কথা ভাবি চিন্তি কৰিব, ভাল হ'ব। আৰু ৰাইজক কলিৰ পাপৰ পৰা মুক্ত হ'ব পৰাৰ কাৰণে শংকৰদেৱে বহুতো ধৰ্ম প্ৰতিষ্ঠান কৰি থৈ গৈছে। গতিকে তাত যাব, সাধুসংগত বহিব। সাধুসং বুলি ক'লে প্ৰকৃততে সাধুসং গোসাঁই মহন্ত বা বিলাক উচ্চ জাতৰ মানুহবিলাক সাধুসংগত নপৰে। একেবাৰে নম্ৰ এজনো মানুহ সাধুত পৰে। মই যে এতিয়া কৈ গ'লোঁ যেনেকৈ নাম অঞ্জনীয়া, নাম অঞ্জনীয়াই হ'ল সাধু।
তেওঁ ভগৱানক পোৱা পথটো সম্পূৰ্ণ তেওঁ দেখুৱাব পাৰে বা আমাৰ গুৰুজনে দি যোৱা পথটো সেইটো আৰু আমি গুৰু বুলি যাক মানো ধৰক এখন সত্ৰৰ অন্তৰত আমি আছোঁ প্ৰত্যেকেই তাতে আমি শৰণ ভোজন লওঁ গতিকে সেয়া আমাৰ গুৰু গতিকে সেই গুৰুৱেও আপোনাক সেই ভাগ নিদিয়ে আপোনাক নাম অঞ্জনীয়া গুৰিলৈকে পঠিয়াব গতিকে পাৰে যদি মনে প্ৰাণে বিচাৰে যদি গ্ৰহণ কৰিব নোৱাৰিলেও আপুনি য'ত আছে ততেই থাকক আৰু বিতৰ্কপাত নকৰিব শাস্ত্ৰ পঢ়িবলৈ দিছে জ্ঞানৰ নিমিত্তে আপুনি যদি শাস্ত্ৰ পঢ়ি প্ৰকৃত শুদ্ধ উত্তৰ জ্ঞানখিনি পাইছে তেন্তে সমাজত বিলাই দিয়ক কিন্তু শাস্ত্ৰৰ তত্ত্ব মই জনাত আজিলৈকে কোনো তত্ত্বই উদ্ধাৰ কৰিব পৰা নাই আপুনি যিটো ভাবে সেইটোৱেই হয় শাস্ত্ৰই সেইটোৱেই কয় মই যিটো ভাবোঁ সেইটোৱেই কয় গতিকে বিভিন্ন ঋষি বিভিন্ন মত শাস্ত্ৰ তত্ত্ব আজিলৈকে কোনো উদ্ধাৰ কৰিব পৰা নাই কিন্তু শাস্ত্ৰখন প্ৰকৃত তত্ত্বখিনি যি গোপন কৰি ৰাখিছিলে সেই গোপনখিনি নাম অঞ্জনীয়াই উদ্ধাৰ কৰি এই এক নাম ধৰ্মটো গ্ৰহণ কৰি প্ৰচাৰ কৰিছে গতিকে তেওঁ এজন সাধু তেওঁ যদি কয় আপোনাক আশীৰ্বাদ দিয়া আপুনিও মনে প্ৰাণে তেওঁক ভক্তিভাৱে সেৱা কৰে তেওঁ কিন্তু ফল দিয়ে সেয়া আমি পাইছোঁ বা দেখিছোঁ বুলি ক'বতো এতিয়া মোৰ কাৰণে অকণমান দিগদাৰ কাৰণ আমি সেই ভাগত অন্তৰ্ভুক্ত হৈ আছোঁ গতিকে আমি দিছোঁ গতিকে 14 বছৰ 20 বছৰ তেনেকৈ থকা মানুহ দিছোঁ আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো এখন থুৰীয়া তামোলে এজন মানুহ 5 মিনিট সময়লৈকে মৃত্যুৰ মুখৰ পৰা ৰাখিব পাৰে আৰু বেছি কষ্ট পাই থাকিলে এখন থুৰীয়া তামোলে তেওঁক বিদায়ো দিব পাৰে গতিকে সেয়াই হ'ল সাধু প্ৰকৃততে সাধু সদ্গুণত থকাৰ কাৰণে সাধু হৈছে তেওঁ বহুত ভগৱানে তেওঁকো বহুত পৰীক্ষা কৰি সেই বাপ দিছেগৈ তেওঁ কোনো ভগৱানে পৰীক্ষা নকৰাকৈ দিয়া নাই তেওঁ বহুত কষ্টৰ ফলতহে পাইছে গতিকে সেইবিলাক ধৰ্ম ল'বলৈ গ'লেও ধন টকা পইচা লাগে ধন নহ'লে একো নাপায় আপুনি পৃথিৱীত গতিকে ভগৱানেও কৈছে ধন মানে কৰ্ম কৰিবলৈ কৰ্ম মানে কি ধন আপুনি কাম কৰিলেহে ধন পাব গতিকে কৰ্ম কৰিবলৈ ভগৱানেও কৈছে গতিকে ধন নহ'লে একো পৃথিৱীত নাই গতিকে এই ধন ধানবিলাক লৈ মানুহে চিঞৰ বাখৰ কৰি একো লাভ নাই চিঞৰ বাখৰ নকৰিব এইবোৰ বিতৰ্ক নকৰিব আপুনি যিকণ জ্ঞান পাইছে সেইকণ আপোনাৰ মাজতে ৰাখক আপুনি শুদ্ধমতে চলক আপোনাক ভগৱানে কুশল কৰিব গতিকে সেই জ্ঞানকণ আপুনি যদি শুদ্ধমতে থাকি শুদ্ধমতে ব্যৱহাৰ কৰে ভাল ফল পাব এই ছ'চিয়েল মিডিয়াত আহি চিঞৰ বাখৰখন কৰি লাভ নাই কাকো আপুনি শুদ্ধমতত নিব নোৱাৰে মই আগতেই কৈছোঁ এতিয়াও কৈছোঁ কাৰণ শাস্ত্ৰ তত্ত্ব কোনেও পোৱা নাই আৰু নাপায়ো যি ভাবে সেইভাগেই শাস্ত্ৰ তত্ত্ব ওলায় তাৰ বাহিৰে একো নাপায় আমি ডাঙৰ ডাঙৰ কিতাপবিলাক পঢ়োঁ কিন্তু সৰু সৰু কিতাপবিলাক কোনেও নপঢ়ে প্ৰকৃততে সৰু কিতাপত তত্ত্ব পায় মই যেনেকৈ কৈ গ'লোঁ এতিয়া আপোনাক আপুনি গীতাখন পঢ়ক কৃষ্ণ গীতা পঢ়ক কৃষ্ণ গীতাত আপুনি দ্বাদশৰ পৰা যিটো দশমৰ পৰা যিটো ভাগৱতত আৰম্ভ হৈছে সেই সৰু অকণমানি বুলিয়ে কৈছোঁ কৃষ্ণ গীতাখনত সম্পূৰ্ণ আছে
গতিকে ইমান ডাঙৰ কিতাপখন পঢ়ি জ্ঞান পোৱাতকৈ সৰু কিতাপখন পঢ়িলে বেছি জ্ঞান পাব। তাত সুন্দৰকৈ বৰ্ণনা কৰি লিখি থৈছে। তাৰমানে তাৰ পৰা টুকিছে যিখিনি মূল মন্ত্ৰ বুলি কয়, গতিকে সেইখিনি টুকিছে। গতিকে তেনেকুৱা সৰু সৰু কিতাপবিলাক পঢ়ক, ভাল হ'ব। গতিকে আৰুনো কি ক'ম, গতিকেই মই কওঁ যে বিতৰ্ক নকৰিব। অসুবিধা কাৰোবাৰ হয়, কাৰোবাৰ নহয়, ফল তেওঁ কৰিছে, পাব। তেওঁ দোষ কৰিছে, তেওঁ ফল পাব। আমি মাজত মাতি কি লাভ আছে কওকচোন? আপুনি যদি সহিব পৰা নাই, আপুনি তেওঁক ব্যক্তিগতভাৱে গৈ বা ফোনে যোগে আপুনি কথা পাতক, বোলে হেৰি নহয়, মোৰ মনটো অসুখোজা হৈ আছে, এই কথাটো কেনেকুৱা, কি কথা? কিন্তু ছ'চিয়েল মিডিয়াত কিয় এইবিলাক কথা কয়? শোভা নাপায়। সেইবিলাক কথাই শোভা নাপায়। তেওঁ যদি প্ৰকৃততে ৰক্তচাপ হৈ আছে, তেনেকৈয়ে তেওঁ কৰ্ম কৰিছে, গতিকে তেওঁ দোষ হ'ব। আপোনাৰ মোৰ দোষ নহয়। আপুনি কেতিয়াও নাভাবিব মই কৰি যোৱা কৰ্মৰ দোষ মোৰ পৰিয়ালে কেতিয়াও নলয়। এইবিলাক তন্নকৈ ভাওনাত দেখুৱাই আছে। আপোনালোকে চোৱা নাই নেকি ভাওনাবিলাক? চাবচোন ভালদৰে এবাৰ। অজামিলৰ উপাখ্যান চাব, অজামিলৰ উপাখ্যানত পাব। কাৰো দোষ কোনেও নলয়, নিজৰ দোষ নিজেই ল'ব লাগিব। মই পাপ কৰিছোঁ, মইহে পাপত ভুগি থাকিব লাগিব। মোৰ পৰিয়ালে তাৰ এক অংশও নাপায়। মই যদি পাপ কৰি ধন ঘটি আনি তেহেঁতক পোহপাল দিছোঁ, তথাপিতো তেহেঁতি তাৰ অংশও নাপায়, কাৰণ মোৰ কৰ্তব্য মোৰ পৰিয়াল চলোৱাটো। মই কেনেকৈ চলাইছোঁ, গতিকে ভগৱানে বিচাৰ কৰিছে। তাত আমি কৈ কি লাভটো আছে? গতিকে কৈ থাকিলে শেষ নহয়। আৰু মই এইখিনিকে কৈছোঁ যে আপোনালোক জ্ঞানী গুণী মানুহ, ছ'চিয়েল মিডিয়াত আহি কাৰোবাৰ বিষয়লৈ কোৱাৰ আগত দৰবাৰ ভাবক। আৰু ৰাইজক যি মনোবাঞ্ছা লৈ য'তেই নাযাওক, সেইখিনিৰ পৰা যাতে বিমুখ নকৰে। ৰাইজৰ নিজৰ জ্ঞান আছে, বুদ্ধি আছে, গতিকে তেওঁবিলাকে ৰাইজে নিজে বিবেচনা কৰিব। প্ৰত্যেকেই গ'লে ভাল হ'ব, গ'লে বেয়া হ'ব। গতিকে তাত আমি কাৰোবাৰ কৈ একো লাভ নাই। ছ'চিয়েল মিডিয়াখনত আহি চিঞৰ বাখৰ কৰি আছোঁ, তাৰবাহিৰে একো নাই। কোনোবাই লেতেৰা কমেণ্ট দিছে, কোনোবাই বেয়াকৈ গালি পাৰিছে। আৰু নকওঁ, ইয়াকে কৈ মোৰ জ্ঞানে বা বুদ্ধিয়ে যিখিনি অধ্যয়ন কৰিছিলোঁ সেইখিনিকে ক'লোঁ। আৰু মোক বিতৰ্কৰ মাজলৈ মোক নাটানিব। যদি বিতৰ্কৰ মাজলৈ টানে মই বেয়া পাম, কাৰণ মই বিতৰ্ক কৰিবলৈ যোৱা নাই। সেইকাৰণে মই কাৰো নাম উল্লেখ কৰা নাই। মাত্ৰ কৈছোঁ যে ছ'চিয়েল মিডিয়াখনত যি টি মানে কথাবিলাক নক'ব। বহুতে চায়, গতিকে কিছুমানে বেয়াকৈও কয়। গতিকে ইমানখিনি তললৈ নামি যাবলৈ প্ৰয়োজনো নাই। আমি মানুহ, গতিকে মানুহ হিচাপে থাকিবলৈ চেষ্টা কৰিব লাগে। জীৱ শ্ৰেষ্ঠ বুলি কৈছে। গতিকে ভাল কৰ্ম কৰি যাওক, ভাল ফল পাব। সেয়াকে কৈ মই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পায় জনাব, বহলভাৱে আকৌ ভিডিঅ' দিবলৈ উৎসাহিত কৰিব বুলি ভাবিছোঁ। যদি ভাল পায় তেতিয়া নিশ্চয় দিম, জনাব খালি। এয়াকে কৈ সামৰণি মাৰিছোঁ।
কৃষ্ণ প্ৰভু নাৰায়ণ গোবিন্দ মাধৱ।